নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেল এমাৰ্গিবা বেডলৈ স্বাগতম জনাইছো ইতিমধ্যে হ'বলগীয়া আসাম পোষ্ট গ্ৰেজুৱেট টেটৰ বাবে মই বায়োলজিৰ যিটো কোৰ্স এটো 50 মাৰ্কছৰ কোৰ্স আহিব হেতুৰ ইতিমধ্যে ভিডিও এটা আপলোড দিছো আৰু সেই ভিডিওটোত মই ইতিমধ্যে জনাই দিছো যে কেনে ধৰণৰ তথ্য এই কোৰ্সটোত মই আগবঢ়াম আৰু লগতে মই আৰু এটা তথ্য জনাইছিলো যে এটো যিটো বায়োলজি কোৰ্স এটো কেৱল আসাম হাই সেকেন্ডাৰী টেটৰ বাবে নহয় অসমত হ'বলগীয়া বা সৰ্বভাৰতীয় পৰ্যায়ত হ'বলগীয়া যিকোনো কম্পিটিটিভ এক্সামৰ বাবে কোৰ্সটো ব্যৱহাৰ হ'ব কিয়নো ইউপিএসসি আদি কৰি এপিএসসি আদি কৰি ৰেঞ্জাৰ পৰীক্ষা আৰু অন্যান্য যিসমূহ পৰীক্ষা বৰ্তমান সময়ত হ'বলগীয়া হৈ আছে সেই আটাইবোৰ পৰীক্ষাতে বায়োলজি কেমিষ্ট্ৰি ফিজিক্স আৰু ম্যাথমেটিক্স এই চাৰিটা সাবজেক্টৰ পৰা প্ৰশ্ন আহে আৰু বিশেষকৈ বায়োলজিৰ পৰা আহে হেহে কিন্তু মই জনাই দিব বিচাৰিছো যে এই কোৰ্সটো আপোনালোকে অনুগ্ৰহ কৰি ভালদৰে চাব যিখিনি ভিডিও দিয়া হয় আৰু লগতে যদি আপোনালোকৰ কিবা জানিবলগীয়া থাকে কমেন্ট আকাৰে জনাব আৰু লগতে যি সকল ভিউৱাৰ্ছে প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাই আছে তেওঁলোকক জনাব বিচাৰিছো মই মোৰ এই চেনেলটোৰ জৰিয়তে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ বাবে ভিডিও কোৰ্স আদি দি থাকো হেহে যদি আপুনি এতিয়াও চেনেলটো সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি লব আৰু অল নোটিফিকেশনছৰ বাবে যি বেল আইকনটো আছে এটো প্ৰেছ কৰি দিব আগৰ যেটো ভিডিও আছিল সেই ভিডিওটোত ইতিমধ্যে মই আপোনালোকৰ লগত আলোচনা কৰিছিলো যে আমাৰ যি পৃথিৱী আছে পৃথিৱীৰ মেগা বায়োডাইভাৰ্চিটি ৰিজন কোড আছে কেনে ধৰণৰ হয় তথ্যসমূহ আৰু লগতে সিস্টেম অফ ক্লাসিফিকেশন আৰু হোৱাইট আকাৰে কেনে ধৰণৰ সিস্টেম অফ ক্লাসিফিকেশন দিছিলে এই ধৰণৰ তথ্য আপোনালোকৰ লগত আলোচনা কৰিছো আজিৰ যেটো ভিডিও আছে সেই ভিডিওটোত মই আলোচনা কৰিম যিখিনি নেক্সট টপিক হেতু হৈছে ক্লাসিফিকেশন আৰু বাইনোমিয়েল নমেনক্লেচাৰ এতিয়া কথাটো হৈছে এই দুটা টপিকৰ ওপৰত আজি আমি আলোচনাটো কৰিম আৰু ইয়াৰে পৰীক্ষাত ইয়াৰ পৰা কি ধৰণৰ তথ্য যিকোনো পৰীক্ষাত আহিব পাৰে সেই তথ্যসমূহ মই আলোচনা কৰিম আপোনালোকৰ লগত হেহে অনুগ্ৰহ কৰি ভিডিওটো শেষলৈকে চাব ইতিমধ্যে আমি জানো যে আমাৰ যি পৃথিৱী আছে এই পৃথিৱীৰ এইডাল ইকুৱেটৰ হয় আৰু এইখিনিৰ পৰা এইখিনি যিখিনি অঞ্চল সেইখিনি ট্ৰপিক্যাল ৰিজন বুলি কোৱা হয় যেহেতু এফালে ট্ৰপিক অফ ক্যান্সাৰ আছে আৰু এফালে ট্ৰপিক অফ কেপ্ৰিকন আছে হেহে হেতু কাৰণে এই ৰিজনটোক ট্ৰপিক্যাল ৰিজন বুলি কোৱা হয় আৰু এই ৰিজনটোতে মেগা ডাইভাৰ্চিটি বেছিকৈ থাকে ডাইভাৰ্চিটিক ৰিজন বুলি কোৱা হয় বেছিকৈ থাকে আৰু মই এটা কথা এখানে আপোনালোকক জনাই দিব বিচাৰিছো এটো হৈছে নৰ্থ পোল এটো হৈছে সাউথ পোল অৰ্থাৎ উত্তৰ মেৰু আৰু দক্ষিণ মেৰু এই কথাটো হৈছে আপোনালোকে যেতিয়া মেৰুৰ পৰা ইকুৱেটৰৰ ফাললৈ আহিব তেতিয়া জৈৱ বৈচিত্ৰ্যটো বাঢ়ি যায় কাৰণ মেৰু যেহেতু খুবেই ঠাণ্ডা সেই কাৰণে এই মেৰু অঞ্চলত আসলতে জৈৱ বৈচিত্ৰ্য কমকে পোৱা যায় জীৱ-জন্তু কমকৈ পোৱা যায় আৰু এখানে মই জনাই দিব বিচাৰিছো যে আপুনি যেতিয়া মেৰুৰ এটো প্ৰশ্ন আসলতে পৰীক্ষাত আহে যে which of the following statement is true if someone proceeds from pole to towards equator the diversity will decrease এনে ধৰণৰ প্ৰশ্নটো দিয়া হয় সেই কাৰণে মই এখানে আপোনালোকক জনাই দিব বিচাৰিছো যে আপোনালোকে যেতিয়া এই কাৰণে মই এখানে আপোনালোকক জনাই দিব বিচাৰিছো যে আপোনালোকে যদি মেৰুৰ ফালৰ পৰা কোনোবা এজন ব্যক্তি যদি মেৰুৰ ফালৰ পৰা ইকুৱেটৰলৈ আহি থাকে ইকুৱেটৰ ৰিজনলৈ আহিলে তেতিয়া আপোনাৰ যেটো ডাইভাৰ্চিটিৰ সংখ্যাটো আছে হেতু ইনক্ৰিজ হ'ব কাৰণ ইয়াত জলবায়ু ভাল ওয়ার্ম কন্ডিশন আছে আৰু এই কাৰণে ইয়াখিনতে জাগাতে মেগা বায়োডাইভাৰ্চিটি ৰিজন বুলি কোৱা হয় এটা কথাটো হৈছে যে আমাৰ গোটেই পৃথিৱীৰ যেটো মেগা বায়োডাইভাৰ্চিটি আছে বিভিন্ন ধৰণৰ বৈষম্যতা থকা জীৱ আছে অৰ্থাৎ বিভিন্ন ধৰণৰ ক্যাৰেক্টাৰিস্টিক থকা এই জৈৱ বৈচিত্ৰ্য আসলতে কিছুমান ভাগত বা ক্লাছত ভগোৱা হয় যেনেকৈ আমি ছাত্ৰ-ছাত্ৰীসমূহ ক্লাছ 1 2 ক্লাছ 11 ক্লাছ 12 এনে ধৰণে আমি ভগাও কোনটো ক্লাছত কোন পঢ়িব তেওঁলোকৰ বিভিন্ন ধৰণৰ তথ্যলৈ সেই তেনেকৈ জীৱ-জন্তু সমূহকো তেনেকৈ ক্লাছত ভগোৱা হয় এটা ক্লাসিফিকেশন বোলা শব্দটোলৈ যদি আমি আহো তেনেহলে যিখিনি ডাইভাৰ্চিটি আমাৰ জৈৱ বৈচিত্ৰ্য আমাৰ পৃথিৱীত পোৱা যায় সেই জৈৱ বৈচিত্ৰ্যসমূহ তাত ভগাই দিও ক্লাসিফাই কৰো তেতিয়া সেই জৈৱ বৈচিত্ৰ্যসমূহৰ এটা ক্যাটেগৰী বা এটা ক্লাস ওলাব এতিয়া আগতে যেতিয়া ক্লাসিফিকেশন কৰা হৈছিল অৰ্থাৎ R.H. Whitaker এই ব্যক্তিজনে যেতিয়া 5 কিংডম
5 কিংডম ক্লাসিফিকেশন দিছিলে 5 কিংডম ক্লাসিফিকেশনত তেখেতে কি দিছিলে তেখেতে দিছিলে মনেৰা প্রোটিস্টা ফাঞ্জাই প্লান্টি আৰু এনিমেলিয়া অৰ্থাৎ তেখেতৰ মতে আমাৰ যি জীৱ-জন্তু আছে বা গছ-গছনি আছে হেতু পাঁচটা ভাগত ভগাব পাৰি হেতু হৈছে মনেৰা এখিনি ব্যাকটেৰিয়া এখিনি আসলতে ধৰা হয় আৰু এখিনি ভেকুৰ প্লান্টি এনিমেলিয়া আৰু প্ৰটিস্টা এই পাঁচ ধৰণৰ ক্যাটেগৰীত ভগাব পৰা হয় কিন্তু যেতিয়া এই ক্লাসিফিকেশনটো নাছিলে তেতিয়া জীৱসমূহক আসলে দুটা ক্যাটেগৰীতে ধৰা হৈছিল এই দুটা ক্যাটেগৰী অৰ্থাৎ প্লান্টি আৰু এনিমেলত দুভাগ কৰি ভাগ কৰা গৈছিল কিন্তু পিছত গৱেষণা কৰি পোৱা গ'ল যে প্লান্টি আৰু এনিমেলিয়াত যদি ভগাই দিয়া হয় এই মনেৰা প্ৰটিস্টা আৰু ফাঞ্জাই যিখিনি জীৱ পোৱা যায় এই জীৱখিনি গছ-গছনি বা জীৱ-জন্তুত ধৰিব নোৱাৰি তেওঁলোকৰ কিছুমান যি ফিচাৰ্স আছে সেইখিনি প্লান্টিৰ লগতো মিলে এনিমেলিয়াৰ লগতো মিলে আৰু লগতে তেওঁলোকৰ কিছুমান নিজা কিছুমান তথ্য আছে যিখিনি এই দুইটা ক্যাটেগৰীত নপৰে আৰু লগতে এইখিনি মই জনাই দিব বিচাৰিছো যেতিয়া 5 কিংডম ক্লাসিফিকেশন সৃষ্টি হোৱা নাছিলে পাঁচটা ধৰণত ভাগ কৰা নাছিলে তেতিয়া জীৱ-জন্তুসমূহ যেতিয়া ভাগ কৰা হৈছিল তেতিয়া তেওঁলোকৰ যেটো মৰফোলজি অৰ্থাৎ যেটো এক্সটাৰ্নালি তেওঁলোকক দেখাত কেনেকুৱা লাগে বা তেওঁলোকে এক্সটাৰ্নাল বাহিৰৰ পৰা তেওঁলোকে কেনে ধৰণৰ ক্ৰিয়া প্ৰতিক্ৰিয়া কৰে হেতুৰ ওপৰত ডিপেন্ড কৰিবলৈ ভাগ কৰা গৈছিল কিন্তু যেতিয়া সায়েন্স ডেভেলপ হোৱাৰ পিছত দেখিলে যে এই সমূহ জীৱ প্লান্টি আৰু এনিমেলিয়াত পেলাব পৰা নাযায় তেতিয়া তেওঁলোকৰ এনাটমিটো ষ্টাডি কৰা হ'ল এনাটমি শব্দটো অৰ্থ হৈছে ইন্টাৰনেল এতিয়া এই এনাটমি আৰু এই যি মৰফোলজি আছে এই দুইটা প্লাস কৰি পেলাই বৰ্তমান আমাৰ যি ক্লাসিফিকেশন অৰ্থাৎ জীৱ ভাগ কৰা বা ক্লাসিফাই কৰা যেটো পদ্ধতি হেতু হোৱাইটেকাৰে দিলে আৰু তেওঁ ভগালে দুই জীৱ-জন্তু সমূহক ভগাইছে পাঁচটা ক্লাছত এটা কথাটো হৈছে বা পাঁচটা কিংডমত এতিয়া কথাটো হৈছে যি ক্লাসিফিকেশনৰ প্ৰসেস আছে এই ক্লাসিফিকেশনৰ প্ৰসেসটো কৰিবলৈ হলে কিছুমান নিয়ম আৰু কিছুমান তথ্য থাকে হেবোৰ আমি লক্ষ্য কৰিব লাগিব যেনে প্লেটিভাস এটা জীৱ আছে হেতু দেখাত হাঁহৰ নিচিনাও লাগে হেতু দেখাত আপোনাৰ অন্যান্য যি পৰ্কোবাইন থাকে তেনে ধৰণৰ লাগে সেইকাৰণে সেই ধৰণৰ যি আখোৱাবোৰ আছে সেই আখোৱাবোৰ অতৰাবৰ কাৰণে ক্লাসিফিকেশন কৰিবলৈ এজন ব্যক্তিয়ে কি কথাত লক্ষ্য কৰিব লাগিব বা কি কথা মনত ৰাখি ক্লাসিফাই কৰিব পাৰিব সেই ধৰণৰ তথ্য দিয়া হৈছিল আৰু সেই তথ্যসমূহ পৰীক্ষাত আহিব পাৰে আৰু পৰীক্ষাত আহিলে আপোনালোকৰ এনে ধৰণে আহিব যে which of the following features is taken into consideration for classification যে জীৱসমূহ ভাগ কৰিবৰ বাবে শ্ৰেণীবদ্ধ কৰিবৰ বাবে তলৰ কোনটো তথ্য লোৱা হয় বা ধৰা হয় এই কথাটো হৈছে প্ৰথম যেটো তথ্য মই ইতিমধ্যে আপোনালোকক জনালোৱে যে আজিকালি এনাটমি প্লাস মৰফোলজি দুইটাই ধৰা হয় ক্লাসিফিকেশন কৰিবৰ বাবে এটা প্ৰথমটো ধৰিব সেল স্ট্ৰাকচাৰ আমাৰ দেহৰ সেল স্ট্ৰাকচাৰ আমাৰ দেহৰ ভিতৰত যি সেল থাকে আমাৰ দেহৰ ভিতৰত যি সেল থাকে আমি নিশ্চয় জানো আমাৰ দেহৰ ভিতৰত সেল থাকে এটা কথাটো হৈছে এটো আপুনি থুলমূলকৈ প্লান্ট সেল বুলি ধৰিলো আৰু এটো আপুনি থুলমূলকৈ এনিমেল সেল বুলি ধৰিলো আৰু লগতে এই প্লান্ট সেলৰ কিনাৰেদি সেল ওয়াল থাকে হেতু এটা বেলেগ তথ্য এটো হৈ পিছত জনা এই কথাটো হৈছে যে ভিতৰৰ এনাটমি অৰ্থাৎ ভিতৰৰ যদি আমাৰ অংগ পতংগ সমূহ আমাৰ ক্ষত বিক্ষত কৰি দিয়া হয় তাৰ পিছত যি আমাৰ সেল ওলাব অৰ্থাৎ কোষ ওলাব সেই কোষৰ যেটো গাঁথনি সেই গাঁথনিটো আসলতে ধৰা হয় যাতে জীৱ এটা ভগোৱা সময়ত যাতে হেতু ভুলতে বেলেগ এটা শ্ৰেণী কোঠাত পৰি না যায় বা বেলেগ এটা শ্ৰেণীত শ্ৰেণীবদ্ধ হৈ না যায় সেইভাবে সেলটো ষ্টাডি কৰা হয় সেল ষ্টাডি কৰাৰ লগে লগে তেওঁলোকৰ পিছৰ যেটো তথ্য হেতু হৈছে মোড অফ নিউট্ৰিশন
মোড অফ নিউট্ৰিশ্যন হয় অৰ্থাৎ তেওঁলোকে কেনেধৰণে খাদ্য খায় অৰ্থাৎ মই যোৱাটো ভিডিঅ'ত জনাইছিলোঁ এটা হৈছে অটোট্ৰফিক অৰ্থাৎ ফটোচিনথেচিছ বা হেটেৰট্ৰফিক অৰ্থাৎ খাদ্যৰ বাবে তেওঁলোকে অন্য জীৱৰ ওপৰত নিৰ্ভৰশীল হয় বা নহয় সেইটো এতিয়া যেতিয়া মোড অফ নিউট্ৰিশ্যনটো ষ্টাডি কৰা হ'ব তাৰ পিছৰটো ষ্টাডি কৰা হ'ব ৰিপ্ৰডাকশ্যন অৰ্থাৎ প্ৰজনন তেওঁলোকে কেনেধৰণে কৰে ৰিপ্ৰডাকশ্যন কেইবা ধৰণৰ হ'ব পাৰে এছেক্সুৱেল বা সেক্সুৱেল এতিয়া কথা হৈছে এছেক্সুৱেল এই কথাটো হৈছে যে মাদাৰ পৰাই ডটাৰ বা অন্য ধৰণৰ তথ্যসমূহ ওলাব তেওঁলোকৰ গাৰ পৰা হ'ব পাৰে তেওঁলোকৰ অংগ ভাঙি পেলাই বেলেগ এটা জেগাত পৰি গ'লেও সৃষ্টি হ'ব পাৰে তেনেধৰণৰ থাকিব আৰু সেক্সুৱেলৰ অৰ্থটো হৈছে য'ত মেল প্লাছ ফিমেল গেমেট জড়িত হৈ থাকে সেক্সুৱেল ৰিপ্ৰডাকশ্যনৰ অৰ্থটো হৈছে যে মেল আৰু ফিমেল গেমেট বা পুৰুষ আৰু মহিলা এই দুই ধৰণৰ গেমেটৰ যি সংমিশ্ৰণত জীৱ সৃষ্টি হ'ব এইটো সেক্সুৱেল ৰিপ্ৰডাকশ্যন আৰু এই সেক্সুৱেল ৰিপ্ৰডাকশ্যন হয় যে পুৰুষ গেমেটৰ প্ৰয়োজন নোহোৱাকৈ বা পুৰুষ গেমেটৰ ওপৰত নিৰ্ভৰ নকৰাকৈ যদি মাদাৰে ডটাৰ প্ৰডিউচ কৰি দিয়ে বা অন্যান্য তথ্য প্ৰডিউচ কৰি দিয়ে তেতিয়া আপোনাৰ এই সেক্সুৱেল ৰিপ্ৰডাকশ্যন বুলি ধৰা হ'ব ৰিপ্ৰডাকশ্যনৰ পিছত যিটো চাব সেইটো হৈছে থেলাছ অৰ্গেনাইজেশ্যন অৰ্থাৎ যদি আপুনি গছ-গছনি ভাগ কৰিছে তেনেহ'লে ঠাল ঠেঙুলি বা অন্যান্য ধৰণৰ তথ্যসমূহ কেনেধৰণৰ হ'ব সেইটো চেক কৰা হ'ব তাৰপিছত যিটো আহিব সেইটো হৈছে ফাইল'জেনি এতিয়া ফাইল'জেনিৰ কথাটো হৈছে যে এনচেষ্টৰক যদি আমি বিচাৰি যাওঁ আমাৰ একেবাৰে এতিয়া কোৱা হয় যে আমাৰ যি মানুহ আছে মানুহৰ সৃষ্টি আচলতে এপছৰ পৰা হৈছে এতিয়া এপছৰ কোন ধৰণৰ এপছ হ'ব আপোনাৰ হলক গিবন হ'ব পাৰে বা অন্যান্য ধৰণৰ চিম্পাঞ্জি আদি হ'ব পাৰে এতিয়া কোন ধৰণৰ এপছৰ পৰা আমাৰ সৃষ্টি হৈছে সেইটো যদি আমি ষ্টাডি কৰিবলৈ আমি যদি গৈ থাকোঁ তেতিয়া আমাৰ ঠাল ঠেঙুলি এজোপা গছৰ ধৰণে এনেকুৱা এজোপা সৃষ্টি হৈ গৈ থাকিব এটা জীৱ দুটা ভাগ হ'ল তাৰপিছত আকৌ এটা মূল ভাগ হ'ল তাৰপিছত আকৌ তিনিটা ভাগ হ'ল এনেকৈ গৈ যিটো আমি লাষ্টত যিজন আমাৰ পূৰ্বপুৰুষ বা এনচেষ্টৰ আমি পামগৈ এনচেষ্টৰ অৰ্থটো এইটো নহয় যে আমাৰ 1000 বছৰ বা 2000 বছৰ আগত আমাৰ কোন এনচেষ্টৰ আছিলে যেনেকৈ এতিয়া আহোমসকলৰ এনচেষ্টৰ বুলি ক'লে চুকাফা বা তেওঁলোকক ধৰা হয় মই সেইটো কথা ক'ব বিচৰা নাই মই কৈছোঁ যে সমূহ মানৱ জাতিৰ যদি আমি এনচেষ্টৰ বিচাৰি গৈ থাকোঁ তেতিয়া যোনটো ওলাবগৈ সেই যিটো ষ্টাডি কৰা হয় সেইটোকে ফাইল'জেনি বুলি কোৱা হয় আৰু সেই যিটো পদ্ধতি সেইটোৱে ফাইল'জেনি আৰু ফাইল'জেনেটিক ষ্টাডিটো হৈছে আমি এনচেষ্টৰ যদি আমি বিচাৰি চাওঁ বা আমি কোনডাল ঠাল ঠেঙুলিৰ পৰা আহিছোঁ যদি বিচাৰি চাওঁ সেইটো হৈছে ফাইল'জেনেটিক ষ্টাডি এতিয়া ফাইল'জেনেটিক ৰিলেশ্যনশ্বিপসমূহ জীৱ জন্তুৰ মাজত কেনেধৰণৰ আছে এতিয়া কেতিয়াবা এনেকুৱা হয় যে দুটা বেলেগ বেলেগ জীৱ কিন্তু তেওঁলোকৰ এনচেষ্টৰটো একেটাই হ'ব পাৰে এতিয়া কথাটো হৈছে যেনেকৈ চিম্পাঞ্জি আৰু মানুহ দুটা বেলেগ জীৱ কিন্তু তেওঁলোকৰ যিটো পূৰ্বপুৰুষ সেইটো প্ৰায় একে বা কিছু ক্ষেত্ৰত একে বুলি ধৰা হয় সেই তেনেধৰণৰ ৰিলেশ্যনশ্বিপ ষ্টাডি কৰিও আচলতে জীৱ জন্তুসমূহক ভাগ কৰা হয় আৰু এইখিনি আজি তথ্য আছিলে আপোনালোকক দিবৰ বাবে আশা কৰিছোঁ আপোনালোকে তথ্যখিনি ভালদৰে ল'ব পাৰিছে ৰিচিভ কৰিব পাৰিছে আৰু যদি আপোনালোকে কিবা জানিব বিচাৰে তেনেহ'লে অনুগ্ৰহ কৰি কমেণ্ট আকাৰে জনাব এই ভিডিঅ'টো দিলেই যাতে আপোনালোকে লগালগ পায় সেইকাৰণে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে বেল আইকনটো প্ৰেছ কৰি দিব সকলো ধৰণৰ অল নটিফিকেশ্যনছৰ বাবে আৰু লগতে যদি এই ভিডিঅ'টো ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু মোৰ যিটো চেনেল আছে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব ধন্যবাদ